আমাৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমাৰ যিবিলাক লৱণ যেনে ছডিয়াম কাৰ্বনেট এমনিয়াম ক্লৰাইড এই লৱণবিলাক সাধাৰণতে শুকান হয়নে নহয় আমি চাব লাগিব যে এটা পৰীক্ষা দিছে 32 পেজত চোৱা এটা টেষ্ট টিউবত কি কৰিছে এটা টেষ্ট টিউব লৈছে এইটো এটা টেষ্ট টিউব ইয়াত কিছুমান কি লৈছে নিমখ লৈছে যিকোনো এটা লৱণ লৈছে কপাৰ সালফেট বা এমনিয়াম ক্লৰাইড বা ছডিয়াম ক্লৰাইড নিমখ লৈছোঁ লৈ পেলাই ইয়াক কি কৰিছোঁ এনেকুৱা বাৰ্ণাৰ এটাৰে আমি কি কৰিছোঁ গৰম কৰিছোঁ চেপেনাৰে আমি কি কৰিছোঁ ইয়াক চেপেনাৰে এনেকৈ ধৰি ৰাখিছোঁ চেপেনাৰে আমি ইয়াক ধৰি ৰাখিছোঁ বুজি পাইছানে গৰম কৰিছোঁ তেতিয়াহ'লে যিকোনো এটা নিমখ ল'লোঁ আমি খোৱা নিমখটোৱে ল'লোঁ যেনিবা গতিকে এই নিমখৰ দানাবিলাক আচলতে শুকান নে সেইটো সুধিছে গতিকে এই পৰীক্ষাটোত কি লৈছে কপাৰ সালফেটৰ স্ফটিক কপাৰ সালফেট লৱণ লৈছে কপাৰ সালফেট সাধাৰণতে কপাৰ সালফেটৰ লৱণ লৈছে কপাৰ সালফেটৰ বৰণটো কি নিলা মনত ৰাখিবা তাৰপিছত ইনি পেলাই কি এইটো হ'ল বাৰ্ণাৰ এইটো বাৰ্ণাৰত কি কৰিছে গৰম কৰিছে তো গৰম কৰাৰ লগে লগে চাবা ইয়াৰ পৰা কি হ'ব এটা গেছ ওলাব এই যিটো নলী আছে নলীত গৈ চাবা অলপ সময় পিছত কিছু সময় গৰম কৰাৰ পিছত চাবা কিছুমান স্ফটিক জমা হৈছে আৰু সেই স্ফটিকবিলাক হ'ব পানীৰ স্ফটিক গতিকে নিমখ লৈছিল সেই পানীখিনি ক'ৰ পৰা আহিল গতিকে ইয়াৰ পৰা কি বুজা গৈছে যে নিমখৰ স্ফটিকবিলাক কি সম্পূৰ্ণৰূপে শুকান নহয় ইয়াত কি থাকে স্ফটিকাবদ্ধ অৰ্থাৎ স্ফটিক নিমখৰ যিবিলাক স্ফটিক আছে সেই স্ফটিকত পানী মিক্স হৈ আছে গতিকে লৱণৰ স্ফটিকবোৰ আচলতে কমপ্লিটলি সম্পূৰ্ণৰূপে শুকান নহয় আৰু ইয়াত থকা যিটো পানী থাকে সেই পানীখিনি কোৱা হয় স্ফটিকাবদ্ধ জল স্ফটিকাবদ্ধ জল স্ফটিকাবদ্ধ জল বুলি কোৱা হয় গতিকে স্ফটিকাবদ্ধ জল সাধাৰণতে কি জলযুক্ত কপাৰ সালফেট বুজিছেনে জলযুক্ত কপাৰ সালফেট যে কপাৰ সালফেটৰ দ্ৰৱ গতিকে জলযুক্ত পানী আছে হয়নে এইটো কপাৰ সালফেটৰ দ্ৰৱ জলযুক্ত কপাৰ সালফেট আৰু পানী কিমান থাকিব 5 মিলিগ্ৰাম 6 আয়তনৰ পানী থাকিব এইটো হ'ল স্ফটিকাবদ্ধ জল হৈছে জলযুক্ত কপাৰ সালফেট ই সম্পূৰ্ণৰূপে কি শুকান নহয় গতিকে স্ফটিকাবদ্ধ জলত সাধাৰণতে কি 5টা পানীৰ অণু থাকে বুজিছানে সেইটো হৈছে স্ফটিকাবদ্ধ জলৰ সংকেত চাবা গতিকে স্ফটিকাবদ্ধ জল থকা আৰু এটা উদাহৰণ হ'ল যে জিপসাম স্ফটিকাবদ্ধ জল থকা তাৰমানে কপাৰ সালফেটৰ দ্ৰৱটো যেনেকুৱা ধৰণৰ স্ফটিক আকাৰৰ ঠিক তেনেকুৱা ধৰণৰ স্ফটিক আকাৰেৰে হয় এতিয়া এই টেষ্ট টিউবত আমি কপাৰ সালফেট লৈ পেলাই গৰম কৰিলোঁ তেতিয়া টেষ্ট টিউবৰ কাষত ওপৰত কি হ'ব কিছুমান পানীৰ কণিকা জমা হ'ব আৰু এই কপাৰ সালফেটৰ বৰণটো কি হৈ যাব নাইকিয়া হৈ যাব বৰণহীন হৈ পৰিব সুধিব পাৰে পৰীক্ষা যে এটা পৰীক্ষা নলক কপাৰ সালফেটৰ লৱণ লৈ পেলাই উত্তপ্ত কৰিলে কি ঘটিব এটা পৰীক্ষা নলক কপাৰ সালফেটৰ লৱণ লৈ পেলাই উত্তপ্ত কৰিলে কপাৰ সালফেটৰ পৰা পানীখিনি আঁতৰি আহি টেষ্ট টিউবৰ কাষত জমা হ'ব হৈছেনে পানীৰ টোপালৰ দৰে জমা হ'ব আৰু কপাৰ সালফেটৰ বৰণটো নাইকিয়া হৈ ই বৰণহীন হৈ পৰিব গতিকে ইয়াৰ পৰা বুজা যায় যে কপাৰ সালফেটৰ বা স্ফটিকসমূহ বা যিকোনো লৱণৰ স্ফটিকসমূহ সম্পূৰ্ণৰূপে শুকান নহয় অথচ সম্পূৰ্ণৰূপে শুকান নহয় আৰু এইদৰে ইয়াত কি আছে পানী মিক্স হৈ আছে গতিকে এনেকুৱা পানী মিক্স হৈ থকা যিবিলাক স্ফটিক সেইবিলাকক কোৱা হয় স্ফটিকাবদ্ধ জল
আৰু স্ফটিকাবদ্ধ জলত কি থাকে কপাৰ ছালফেটৰ ক্ষেত্ৰত 5টা পানীৰ অণু থাকে গতিকে স্ফটিকাবদ্ধ জলৰ সংকেত হৈছে এইটো কপাৰ ছালফেট 5 molecules of water গতিকে পৰীক্ষা স্ফটিকাবদ্ধ জল কি ইয়াক কেনেকৈ দেখুৱাবা বুজি পাইছে না স্ফটিকাবদ্ধ জল হৈছে জলযুক্ত কপাৰ ছালফেট হ'ল যে কপাৰ ছালফেটত যে কপাৰ ছালফেটৰ স্ফটিকত যে পানী মিহলি হৈ আছে আবদ্ধ হৈ আছে তাক আমি এই পৰীক্ষাৰ হৈ দেখুৱাব পাৰি হৈছে চাবা গতিকে স্ফটিকাবদ্ধ জল থকা আৰু এটা লৱণ হৈছে জিপসাম স্ফটিকাবদ্ধ জল থকা আৰু এটা লৱণ হৈছে জিপসাম গতিকে ইয়াৰ সাধাৰণতে কি ইয়াত কি থাকে ক্যালসিয়াম সালফেট ইয়াত পানী থাকে 2 অণু পানী থাকে স্ফটিকাবদ্ধ জল হৈছে জল থকা আৰু এটা লৱণ হৈছে জিপসাম অৰ্থাৎ ক্যালসিয়াম সালফেট 2 molecules of water হৈছে না যে দুটা পানীৰ অণু থাকে আৰু ক্যালসিয়াম সালফেট থাকে এটো স্ফটিকাবদ্ধ জল অৰ্থাৎ ইয়াতো কি থাকে পানী মিহলি হৈ থাকে গতিকে ইয়াৰ পৰা এই দ্ৰব্য প্ৰস্তুত কৰা হয় যেটো দ্ৰব্যক কোৱা হয় প্লাষ্টাৰ অফ পেৰিছ ইয়াৰ পৰা উৎপন্ন কৰা প্ৰস্তুত কৰা হয় প্লাষ্টাৰ অফ ইয়াৰ পৰাই উৎপন্ন কৰা হয় প্লাষ্টাৰ অফ পেৰিছ কি বা কেনেকৈ উৎপন্ন কৰা হয় চাওঁ যে জিপসামক 373 কে উষ্ণতাত তত্ত্ববিলাক পানীৰ অণু হেৰুৱাই ক্যালসিয়াম সালফেট হেমি হাইড্ৰেটত পৰিণত হয় ইয়াকে প্লাষ্টাৰ অফ পেৰিছ বোলা হয় জিপসামত কি থাকে পানী থাকে 2 molecules of water এতে জিপসামক আমি কি কৰিলো গৰম কৰিলো উত্তপ্ত কৰিলো এটো জিপসাম মানে পানী কেইটা অণু আছে 2টা অণু আছে না ইয়াক আমি কি কৰিলো হিট দিলো হ'ল ইয়াত পানী আছে আমি গৰম কৰিলো কি হ'ব পানীখিনি আঁতৰি গুচি যোৱাৰ পিছত যেটো দ্ৰব্য ৰৈ যাব সেই দ্ৰব্যৰ নামই হৈছে প্লাষ্টাৰ অফ পেৰিছ CaSO4 এতিয়া অণু আহিব কি হাফ molecules of water সামান্য পানী নাথাকেই বুলি ক'ব পাৰি গতিকে এইটো উৎপন্ন হ'ব যে জিপসামক যদি আমি গৰম কৰোঁ আমাৰ প্লাষ্টাৰ অফ পেৰিছ উৎপন্ন হ'ব হৈছে নে এইটো যে প্লাষ্টাৰ অফ পেৰিছ কি যে প্লাষ্টাৰ অফ পেৰিছ হৈছে জিপসামক 373 কেলভিন উষ্ণতালৈ উত্তপ্ত কৰিলে পোৱা এবিধ দ্ৰব্য গতিকে 373 কেলভিন আমাৰ অসুবিধা হয় সেন্টিগ্ৰেড আৰু কেলভিন ফাৰেনহাইট স্কেলৰ ক্ষেত্ৰত গতিকে ইমান কেলভিন গতিকে আমি সেন্টিগ্ৰেড স্কেলত কিমান কৰিম যে সেন্টিগ্ৰেড স্কেল প্লাস 273 কেলভিন যোগ কৰি দিয়াৰ লগে লগে যেটো ওলাব সেইটো হ'ব কি কেলভিন স্কেলৰ মান সেন্টিগ্ৰেড স্কেল প্লাস 273 অর্থাৎ সেন্টিগ্রেড স্কেলৰ সৈতে 273 যদি প্লাস কৰা তেতিয়াহ'লে আমাৰ কেলভিন স্কেলৰ মান পোৱা যায় গতিকে কিমান হ'ব একদম সেন্টিগ্রেড স্কেল কিমান আহিব 100 আহিব না তাৰমানে প্লাষ্টাৰ অফ জিপসামক 100 ডিগ্ৰী সেলসিয়াছলৈ উত্তপ্ত কৰিলে যদি সেলসিয়াছ স্কেলত 100 ডিগ্ৰী সেলসিয়াছ উষ্ণতালৈ উত্তপ্ত কৰিলে পোৱা দ্ৰব্যবিধি হৈছে প্লাষ্টাৰ অফ পেৰিছ ক্যালসিয়াম সালফেট 2 molecules of half molecules of water এটো জিপসাম প্লাষ্টাৰ অফ পেৰিছ গতিকে ইয়াক সাধাৰণতে কি কৰা হয় প্লাষ্টাৰ অফ পেৰিছ নিশ্চয় দেখিছা কাৰোবাৰ হাত ভৰি ভাঙি গ'লে ডাক্তৰৰ ওচৰত গ'লা ডাক্তৰে কি কৰে প্লাষ্টাৰ মাৰি দিয়ে বুজি পাইছে না প্লাষ্টাৰ অফ পেৰিছ এক ধৰণৰ পাউডাৰ হে শুকান এইটো
হাফ মলিকুলছ অফ ৱাটাৰ থাকে, সামান্য পানী থাকে, থাকে নাথাকে এইটোৰ লগত কথা নাই। এইটো কি কৰা হয় তেতিয়া, এই প্লাষ্টাৰ অফ পেৰিছক, এইটো হ'ল প্লাষ্টাৰ অফ পেৰিছ, ইয়াৰ লগত সামান্য পৰিমাণে পানী যোগ কৰি দি দিয়া হয়, আধা পৰিমাণে, বুজিছেনে? আকৌ আধা পৰিমাণৰ পানী যোগ কৰি দি দিয়া হয়। যোগ কৰি দিয়াৰ লগে লগে কি উৎপন্ন হয়, ই আকৌ জিপচামলৈ কনভাৰ্ট হৈ যায়, আকৌ জিপচামলৈ গুচি যায়। কিছু পৰিমাণে, তাৰমানে এইটোতো শুকান হৈয়ে আছে, এইটো হ'ল প্লাষ্টাৰ অফ পেৰিছ। গতিকে শুকান বস্তুৰে কেনেকৈ প্লাষ্টাৰ কৰা হ'ব? হাত ভাঙি গৈছে, ভৰি ভাঙি গৈছে, গতিকে ডাক্তৰে কি কৰে, প্লাষ্টাৰ লগাই দি দিয়ে। গতিকে তাত কি আমাৰ টুকুৰা কাপোৰৰ নিচিনা থাকে, কিন্তু আচলতে টুকুৰা কাপোৰ নহয়, এইটো গোটেইটো প্লাষ্টাৰ অফ পেৰিছ। শুকান হৈ থাকে, তেতিয়া তাক কি কৰে, এনেকৈ মেৰিয়াই লৈ পেলাই হাতখন পানীত তিয়াই লৈ এনেকৈ মাৰি দিয়ে। লক্ষ্য কৰিছানে? হাতখন তিয়াইহে পানীত, হাতখন পানীত তিয়াই লৈ ওপৰেৰে এনেকৈ এক পাক দি দিয়ে, পিছত আকৌ মেৰিয়াব, আকৌ দি দিব, আকৌ মেৰিয়াব, আকৌ দি দিব। গতিকে সামান্য পৰিমাণৰ পানীত যোগ কৰি দি দিয়ে। যোগ কৰি দিয়াৰ লগে লগে কি হৈ যায়, আকৌ জিপচাম হৈ যায়। গতিকে জিপচাম হোৱাই যোৱাৰ লগে লগে এই ডাক্তৰে যিটো প্লাষ্টাৰ কৰি দি দিলে, অলপ সময় ৰাখা, তাৰপিছত কি হৈ যায়, এতিয়া শুকাই যায়, কিমান ডাঠ হয়, কোবাই আমি কাটিব লাগে, ছিঙিব নোৱাৰি। প্ৰথমতে কাপোৰ এটা মেৰিয়াইছে, আমাৰ এনেকুৱা লাগে যে কাপোৰ এটা মেৰিয়াইছে, কিন্তু আচলতে সেইটো কাপোৰ নহয়, সেইটো প্লাষ্টাৰ অফ পেৰিছ। গতিকে হাড় ভাঙি গ'লে বা কোনো বস্তু সঠিক স্থানত ধৰি ৰাখিবৰ কাৰণে প্লাষ্টাৰ অফ পেৰিছ ব্যৱহাৰ কৰা হয়। গতিকে তোমালোকে চাবা। ইয়াৰ উপৰিও প্লাষ্টাৰ অফ পেৰিছক পুতলা, ঘৰ সজোৱা সামগ্ৰী, মসৃণ তল সাজিবৰ বাবে ব্যৱহাৰ কৰা হয়। মসৃণ তল, মিহি নিমজ, প্লাষ্টাৰ অফ পেৰিছ ব্যৱহাৰ কৰা হয়। মসৃণ তল তাৰমানে এবাৰ ডাঠ হৈ যোৱাৰ লগে লগে কি, ইয়াক পুতুককৈ আৰু ইফাল সিফাল কৰিব নোৱাৰি, সঠিক স্থানতে থাকে, য'ত ৰাখিছা তুমি তাতে থাকিব, ইফাল সিফাল নহয়। এইটো লেচন শেষেই হ'ল প্ৰায়। তোমালোকে সৰু সুৰা প্ৰশ্নবিলাক চাবা। পিছত প্ৰশ্ন কেইটামান দিছে, চোৱা কি কি প্ৰশ্ন দিছে। দুই এটা প্ৰশ্ন। এক নম্বৰ প্ৰশ্ন দিছে, যৌগ CaOCl সাধাৰণ নামটো কি? এইটো ব্লিচিং পাউডাৰ কৈয়ে দিলোঁ। আমাৰ যৌগটো কি দিছে, CaOCl, এইটো কি নাম, কি ব্লিচিং পাউডাৰ, ব্লিচিং পাউডাৰ, এইটো ব্লিচিং পাউডাৰ। পিছত 2 নম্বৰো দিছে, ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউডাৰ উৎপন্ন হোৱা যৌগটোৰ নাম কি? ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউডাৰে উৎপন্ন কৰা যৌগটোৰ নাম কি? এতিয়া আগতে পাইছোঁ নহয়, ব্লিচিং পাউডাৰৰ সৈতে ক্লৰিনৰ যৌগে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে? শুকান সিদিৰিত চূণ, CaOH2, 30 পেজত আছে। ব্লিচিং পাউডাৰ উৎপন্ন কৰিবলৈ, সেইটোহে কৈছে যে ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউডাৰ উৎপন্ন হয়, তেতিয়া কোনটো বিক্ৰিয়াৰ সৈতে বিক্ৰিয়া কৰালা, কোনটো পদাৰ্থৰ সৈতে বিক্ৰিয়া কৰালা, সেই পদাৰ্থটো CaOH2, শুকান সিদিৰিত চূণ, CaOH2, হৈছেনে? কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছডিয়াম যৌগটোৰ নাম কি? কি কৰা হয়, অলপ আগতেই ক'লোঁ যে পানীৰ কঠিনতা, স্থায়ী কঠিনতা দূৰ কৰিবলৈ কি কৰা হয়, কি ব্যৱহাৰ কৰা হয়, কৈছিলোঁ যে পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ কাপোৰ ধোৱা ছ'ডা ব্যৱহাৰ কৰা হয়। ছডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয়? ছডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি পোৱা যায়? পেজ নম্বৰ 31ত চোৱা, ছডিয়াম কাৰ্বনেট, পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। বিক্ৰিয়াটো দিয়াই আছে, দেখুৱাই দিছোঁ ইয়াত। প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াৰ দৈৰ্ঘ্য এটা সমীকৰণ লিখা, অলপ আগতে লিখি দি দিছিলোঁ।
প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়া, এইটো হ'ল প্লাষ্টাৰ অফ পেৰিছ। অলপ আগত লিখি দিলোঁ, হাফ মলিকুলছ অফ ৱাটাৰ, ইয়াৰ সৈতে 1/3 মলিকুলছ অফ পানী যোগ কৰিব লাগিব, 1/2 যোগ কৰি দিয়াৰ লগে লগে কি হ'ব, আকৌ এই জিপচাম উৎপন্ন হ'ব। জিপচাম হ'ল কঠিন, জিপচাম উৎপন্ন হ'ব। যে প্লাষ্টাৰ অফ পেৰিছক পানীৰ সৈতে বিক্ৰিয়া কৰিবলৈ দিলে সমীকৰণ দিব দিছে, বিক্ৰিয়াটো উৎপন্ন হয় কি, জিপচাম, বিক্ৰিয়াটো লিখি দি দিলে। তাৰপিছত তোমালোকে কি শিকিলা সেইখিনি চাবা, বুজি পাইছানে? এইবিলাক ভালদৰে লক্ষ্য কৰিবা। তাৰপিছত অনুশীলনী চোৱা, অনুশীলনীবিলাক কি ধৰণৰ দিছে চোৱা। যে এটা দ্ৰব্যই ৰঙা লিটমাছ নীলা কৰিছে, ইয়াত pH হ'ব পাৰে, ৰঙা লিটমাছ নীলা কৰিছে, ইয়াৰ pH কিমান সেইটো সুধিছে। আমাৰ সেই pH স্কেলৰ কথা মনত কৰা, 0ৰ পৰা সোঁ হাতলৈ স্কেলটো এইটো আছে, হয়নে? এইটো হ'ল 0, এইটো আছিল কিমান 40, আমাৰ স্কেলটো মাজৰটো কিমান আছিল 7, হয়। 0ৰ পৰা বাওঁ হাতলৈ এচিডিক প্ৰপাৰ্টিজ দেখুৱাই, আৰু 7ৰ পৰা বাওঁ হাতলৈ, 7ৰ পৰা লেফ্টলৈ কি তাৰ কেৰেক্টাৰটো এচিডিক, আৰু 7ৰ পৰা ৰাইটলৈ কি বেছিক। গতিকে কিমান দিছে, ৰঙা লিটমাছ নীলা কৰিছে, ৰঙা লিটমাছ কাগজ কোনে নীলা কৰে, শব্দটো কি আছিল লিখি দিছিলোঁ নহয়, এই শব্দটো মনত ৰাখিবা, খাৰণী। খাৰ মানে খাৰ কি বুজাব, খাই বুজাব খাৰ। মনত ৰাখিবৰ কাৰণে এটা উপায় উলিয়াই দিছে, শব্দটো কি আছিল, খাৰণী, হয়নে? এইটো এটা উপায় মনত ৰখাৰ কাৰণে, এটা উপায়। মানে ৰঙা, নি বুজাব, এইটো তুমি শিকি ল'বা আৰু এইবাৰ, তেতিয়াহ'লে মনত ৰয়, খাৰে ৰঙা লিটমাছ নীলা কৰে, এচিডৰটো উল্টাটো। এতিয়া কি কৈছে, ৰঙা লিটমাছ নীলা কৰে, কি অধ্যৱৰটো কি হ'ব, খাৰ, খাৰৰ কি 7ৰ পৰা ওপৰলৈ, তো কোনটো হ'ব, 10 নম্বৰ, হ'লনে? এটা দ্ৰব্যই গুৰি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন হয়, গেছটোৱে চূণপানী ঘোলা কৰে, হয়নে? গতিকে গেছটো কি হ'ব, চূণপানী ঘোলা কৰি দি দিয়ে। গতিকে কণীৰ সৈতে বিক্ৰিয়া কৰিছে, হয়নে? খোলাৰ সৈতে, গতিকে কণীৰ সৈতে বিক্ৰিয়া কৰি দিয়াৰ লগে লগে কোনটো গেছ উৎপন্ন হ'ব, হাইড্ৰক্লৰিক এচিড, এচিড উৎপন্ন হ'ব, হাইড্ৰক্লৰিক গেছ উৎপন্ন হ'ব, HCl গেছ উৎপন্ন হ'ব। তাৰপিছত দিছে ছডিয়াম হাইড্ৰক্সাইড দ্ৰব্য এটাৰ 10 ml HCl দ্ৰব্য এটাৰ 8 ml সম্পূৰ্ণৰূপে প্ৰশমিত কৰে। যদি আমি একেটা ছডিয়াম হাইড্ৰক্সাইড দ্ৰব্যৰ 20 ml লওঁ, তেন্তে এইখিনি প্ৰশমিত কৰিবলগীয়া HCl দ্ৰব্যৰ পৰিমাণ হ'ব, আগত কি আছিল 10 ml 8 ml, হয়নে? এইবাৰ কিমান লৈছে 20 ml, 10ত কিমান 8, তাতে আছে 10 ml কিমান আহিছে 8 আহিছে, হয়নে? তেতিয়াহ'লে এইবাৰ কিমান লৈছে, কিমান লৈছে, কিমান লৈছে 20 ml কিমান আহিব, ডাবল আহিব 16 ml, 16 হৈছেনে? সেইটোৱে। 4 নম্বৰটো, অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়, অজীৰ্ণতা, হজম নহয়, এচিডিক হৈ যায়, হয়নে? এচিড ফৰ্ম হৈ যায়, গেছটো পেটটো উঘাৰি আছে, টেঙা উগাৰ আহি আছে, হজম হোৱা নাই, সেইটোৱে হ'ল অজীৰ্ণতা, জীৰ্ণ নোযোৱা। গতিকে কি ব্যৱহাৰ কৰা হয়, অম্লনাশক দ্ৰব্য। সংঘটিত বিক্ৰিয়া শব্দ সমীকৰণ সন্তুলিত সমীকৰণ লিখা, যেতিয়া শব্দ সমীকৰণ আৰু সংঘটিত সমীকৰণ লিখিব দিছে, এই প্ৰশ্নখিনি তোমালোকে নিজেই কৰিবা, বেছিভাগেই 2-এটা কৰি দিছোঁ। 1 নম্বৰটো কি হৈছে, লঘু ছালফিউৰিক এচিডে জিংকৰ গুৰিৰ সৈতে বিক্ৰিয়া কৰে, লঘু ছালফিউৰিক এচিড H2SO4 কাৰ সৈতে বিক্ৰিয়া কৰিছে, এইটো লঘু ছালফিউৰিক এচিড,
কাৰ সৈতে জিংকৰ সৈতে উৎপন্ন কৰিব কি জিংক সালফেট প্লাস কি হাইড্রোজেন গ্যাস আমি অলরেডি জানো এসিডে ধাতুৱে এসিডৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰোজেন গেছ উৎপন্ন কৰে আমি আগে পাই আহিছোঁ এসিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি এসিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰোজেন গেছ উৎপন্ন কৰে ইয়াত কি কৈছে শব্দ সমীকৰণ সন্তুলিত সমীকৰণ লিখা সন্তুলিত এতিয়া চোন সন্তুলিত হৈ আছে নে নাই আছে দেখোন সন্তুলিত হৈ আছে একো নাই এতিয়া শব্দ সমীকৰণ বুলি কোৱাৰ লগে লগে কি লিখিবা সালফিউরিক অ্যাসিড লিখিলা প্লাস জিংক এইটো শব্দ সমীকৰণ আখৰেৰে লিখি দিয়া জিংক উৎপন্ন হয় জিংক প্লাস কি হাইড্ৰোজেন গ্যাস এটা হল শব্দ সমীকরণ আর এটা সন্তুলিত হয়ে আছে করলে পিছত কি দিছে লঘু হাইড্রোক্লোরিক অ্যাসিডে লুর গলির সৈতে বিক্রিয়া করে চাও আর এটা লঘু হাইড্রোক্লোরিক অ্যাসিডে HCl কার সৈতে বিক্রিয়া করিছে উৎপন্ন কৰিব কি ফেরিক ক্লোরাইড Cl3 plus hydrogen gas আছে না ফেরিক ক্লোরাইড লঘু HCl কার সৈতে বিক্রিয়া করেছে আয়রনের সৈতে লুর গুড়ি আয়রন উৎপন্ন করে ফেরিক ক্লোরাইড হাইড্রোজেন গ্যাস সন্তুলিত করা ক্লোরিন ইয়াত কিমান আছে 3টা হয়নে হাইড্রোজেন কেইটা আছে 2টা আছে না ইয়াত 6 দি দিয়া ইয়াত 2 দি দিয়া এটা হয়ে গেল আয়রন 2টা ক্লোরিন 6টা হাইড্রোজেন ইয়াত 3 দি দিয়া ইয়াত 2 হল না সো হাইড্রোজেন 6টা হল 2 6 ক্লোরিন 6টা ক্লোরিন 3 2 গুণ 6টা হইছে আয়রন 2টা এটা সন্তুলিত সমীকরণ হয়ে গেল শব্দ সমীকরণ আকারে লিখি দি দিয়া এটা শব্দ সমীকরণ হাইড্রোক্লোরিক অ্যাসিড আকারে লিখি দি দিয়া এটা শব্দ সমীকরণ প্লাস আয়রন উৎপন্ন হয় ফেরিক ক্লোরাইড বা আয়রন ক্লোরাইড লিখি দিলে আয়রন ক্লোরাইড আর কি হাইড্রোজেন হয়েছে এটা হল শব্দ সমীকরণ এটা হল সন্তুলিত সমীকরণ গতিকে তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক চাবা যিবিলাক আছে 7 নম্বৰ প্ৰশ্নটো এবাৰ কৈ দিছোঁ পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয় বিদ্যুৎ সৰবৰাহ তাৰমানে বিদ্যুৎ চালিত হ'বলৈ হ'লে হাইড্ৰোজেন আয়ন উৎপন্ন হ'ব লাগিব হাইড্ৰোজেন আয়ন মুক্ত হ'ব লাগিব এইটো আয়ন মুক্ত হ'ব লাগিব তেতিয়াহে বিদ্যুৎ চলিব পাৰিব পাতিত পানীত হাইড্ৰোজেন আয়ন মুক্ত নহয় কিন্তু বৰষুণৰ পানীয়ে হাইড্ৰোজেন আয়ন মুক্ত কৰিব পাৰে গতিকে পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে বৰষুণৰ পানীয়ে পাৰে বাছ চিধা যিদৰে সোধে প্ৰশ্নবিলাক ঠিক সেইদৰেই কৰিব এনচাৰবিলাক এতিয়া চোৱা 5টা দ্ৰব্য ABCD 9 নম্বৰটো দেই ABCD আৰু E সাৰ্বজনীন সূচকেৰে পৰীক্ষা কৰাত pH ৰ মান 4 1 11 7 আৰু 9 দেখুওৱা হৈছে কোনটো দ্ৰব্য প্ৰসম কোনটো দ্ৰব্য যেটো 7 আছে সেইটো প্ৰসম তীব্ৰ ক্ষাৰকীয় যেটোৰ pH 11 সেইটো তীব্ৰ ক্ষাৰকীয় তীব্ৰ আম্লিক যেটোৰ pH 4 হলে মৃদু আম্লিক যেটোৰ pH কিমান 9 মৃদু আম্লিক তীব্ৰ আম্লিক এটো যেটোৰ কি আছে 1
pH 1 সেইটো হ'ল তীব্ৰ আম্লিক, মৃদু আম্লিক যিটোৰ pH 4, মৃদু ক্ষাৰকীয় যিটোৰ pH 9, সেইটো মৃদু ক্ষাৰকীয় হ'ল। তো বাকীকেইটা শিকি পেলাবা। থাকক এইটো লেচন থাকক দিয়া।